ৱাকফ আইনৰ বিৰুদ্ধে আৰম্ভ হ'ল আইনী যুদ্ধ। উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান কেন্দ্ৰ চৰকাৰে গৃহীত কৰা আইন। প্ৰথম শুনানিতে ন্যায়ালয়ে জাৰি কৰিলে কেইবাটাও অন্তৱৰ্তীকালীন নিৰ্দেশ। ৱাকফ বোৰ্ডত অনা মুছলমান সদস্যৰ অন্তৰ্ভুক্তিক অধিকাৰ খৰ্ব বুলি যুক্তি। দেশৰ উভয় সদনত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই ৰাষ্ট্ৰপতিয়ে জনালে অনুমোদন। ইয়াৰ লগে লগেই আইনত পৰিণত হ'ল বিধেয়কখন। কিন্তু আইনখনত অন্তৰ্ভুক্ত হৈ থকা কেতবোৰ বিষয়ে দেশজুৰি সৃষ্টি কৰিছে বিতৰ্কৰ। সংশোধিত বিধেয়ক অনুসৰি এতিয়াৰ পৰা যিকোনো বিবাদৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ অধিকাৰ ৱাকফ ন্যায়াধিকৰণৰ পৰিৱৰ্তে থাকিব জিলা আয়ুক্তৰ হাতত। তদুপৰি এতিয়াৰ পৰা ৱাকফৰ সম্পত্তি হিচাপে চিহ্নিত চৰকাৰী সম্পত্তিক ৱাকফৰ সম্পত্তি বুলি গণ্য কৰা নহ'ব। ইয়াৰ উপৰি একাধিক বিষয়েৰে প্ৰস্তাৱিত কৰা হৈছে উক্ত বিধেয়কখন। ধৰ্ম প্ৰচাৰ বা সমাজৰ উন্নতিৰ বাবে ইছলামধৰ্মী লোকসকলে দান কৰা সম্পত্তিয়ে হৈছে ৱাকফ। ইছলামধৰ্মীসকলৰ মতে ৱাকফ হৈছে প্ৰকৃততে ঈশ্বৰৰ সম্পত্তি। এই ৱাকফ সম্পত্তি বিক্ৰী বা ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰে। এই ৱাকফ পদ্ধতিত হীৰামণিৰ পৰা আৰম্ভ কৰি অট্টালিকা পৰ্যন্ত সম্পত্তি অন্তৰ্ভুক্ত থাকে। এই ৱাকফ সম্পত্তিসমূহৰ সুৰক্ষাৰ বাবে ভাৰতত চুলতানী আমোলত গঠন কৰা হৈছিল ৱাকফ বোৰ্ড। তথ্য অনুসৰি ৱাকফৰ সম্পত্তিৰ লিখিত উল্লেখ দিল্লীৰ চুলতানৰ সময়ৰ পৰা পোৱা যায়। দৰাচলতে ৭ম শতিকাতে আৰবৰ ব্যৱসায়ীসকলে দক্ষিণ ভাৰতত বিশেষকৈ মালাৱাৰ অঞ্চলত প্ৰৱেশ কৰিছিল। কিন্তু ইতিহাসত ৱাকফৰ আনুষ্ঠানিক উল্লেখ কেৱল দিল্লীৰ চুলতানীৰ যুগৰ পৰাই পোৱা যায়। যদিও চুলতানী সময়ৰ পৰা ৱাকফৰ লিখিত তথ্য পোৱা গৈছিল, ভাৰতত কিন্তু স্বাধীনতাৰ পাছত 1954 চনতহে গৃহীত হৈছিল ৱাকফ আইন। কিন্তু 1995 চনত ইয়াৰ সংশোধনী ঘটাই নতুন ৱাকফ বোৰ্ড প্ৰৱৰ্তন কৰা হয় আৰু ৱাকফ বোৰ্ডক প্ৰদান কৰা হয় সৰ্বোচ্চ ক্ষমতা। বৰ্তমান ৱাকফ বোৰ্ডৰ নিয়ন্ত্ৰণত আছে 8.7 লাখ কোটিৰ সম্পত্তি। দেশৰ বিভিন্ন ঠাইত 9.4 লাখ একৰ ভূমি বিস্তৃত হৈ আছে এই সম্পত্তি। সামগ্ৰিকভাৱে ৱাকফ সম্পত্তিৰ বৰ্তমান মূল্য প্ৰায় 1.2 লাখ কোটি টকা। ইফালে পুৰণি ৱাকফ আইনৰ নিয়ম অনুসৰি ৱাকফৰ সম্পত্তিৰ সিদ্ধান্ত একান্তভাৱে ৱাকফ ন্যায়াধিকৰণে কৰে আৰু আইনখনৰ 6 নং ধাৰা অনুসৰি এনে বিষয় সন্দৰ্ভত ন্যায়াধিকৰণৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। কিন্তু বৰ্তমান সংশোধিত এই বিধেয়ক অনুসৰি ৱাকফৰ সকলো সিদ্ধান্ত লোৱাৰ অধিকাৰ ৱাকফ ন্যায়াধীশৰ পৰিৱৰ্তে থাকিব জিলা আয়ুক্তৰ হাতত। তদুপৰি ৱাকফ বোৰ্ডত অনা মুছলমান লোকৰ অন্তৰ্ভুক্তিও হৈ পৰিছিল বিতৰ্কৰ বিষয়। এই বিধেয়ক আইনত পৰিণত হোৱাৰ পাছত ইয়াৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল 70খনৰো অধিক আবেদন। সেই মৰ্মে বুধবাৰে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিকালত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে কেইবাটাও অন্তৱৰ্তীকালীন নিৰ্দেশ। ৱাকফ হিচাপে ব্যৱহাৰ হৈ থকা বা চুক্তিমৰ্মে ঘোষিত ৱাকফ সম্পত্তি গোচৰটোৰ শুনানিকালত কৰ্তৃপক্ষই ইয়াৰ মান্যতা নাকচ কৰি জাননী জাৰি কৰা উচিত নহয়। ৱাকফ সংশোধনী আইনৰ বিধি অনুসৰি এডোখৰ ৱাকফ সম্পত্তি চৰকাৰী ভূমি হয় নে নহয় সেয়া নিৰ্ধাৰণ কৰাৰ বাবে দণ্ডাধীশে কৰা তদন্তৰ সময়ছোৱাত সম্পত্তিখিনিক ৱাকফ সম্পত্তি হিচাপে ধাৰ্য কৰা নহ'ব বুলি সন্নিৱিষ্ট দফাটো গোচৰৰ শুনানিকালত প্ৰযোজ্য নহ'ব। পদেন সদস্যসকলৰ বাহিৰে ৱাকফ বোৰ্ডসমূহৰ লগতে কেন্দ্ৰীয় ৱাকফ পৰিষদৰ সকলো সদস্য মুছলমান হ'ব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।